ভৱিষ্যতৰ দিনত আমি দুটা তিনিটা আৰু কাম কৰিব খুজিছোঁ। ৰেচন কাৰ্ড থকা পৰিয়ালসকলক আমি জীৱন বীমা আৰু এক্সিডেণ্ট বীমা এই দুটা কামো আমি বিনামূলীয়াকৈ কৰি দিব খুজিছোঁ। প্ৰধানমন্ত্ৰীৰ যিটো দুৰ্ঘটনা বীমা যোজনা আছে, গাড়ী আদি এক্সিডেণ্ট হ'লে বছৰত 20 টকা দিলে 2 লাখ টকাৰ সাহায্য পোৱা যায়। আৰু পৰিয়ালৰ লোকৰ আকস্মিক মৃত্যু হ'লেও জীৱন বীমা, প্ৰধানমন্ত্ৰীৰ জীৱন বীমা লাভ কৰিব পৰা যায়। আমি চেষ্টা কৰিছোঁ যে অহা বছৰত আমি যিমান আমাৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰী আছে তেখেতসকলক আমি জীৱন বীমাৰ লগত আৰু দুৰ্ঘটনা বীমাৰ লগত আমি চৰকাৰী প্ৰিমিয়ামত, য'ত ৰাইজে প্ৰিমিয়াম দিব নালাগে, চৰকাৰী প্ৰিমিয়ামত আমি বিনামূলীয়াকৈ আপোনালোকক হিতাধিকাৰী কৰি দিয়াৰ বাবে আমি প্ৰচেষ্টা কৰিম। লাহে লাহে যিমানে আমাৰ আৰ্থিক সম্পদ আগবাঢ়ি যাব, এতিয়া আমাৰ অসমত 27 লাখ ৰেচন কাৰ্ড থকা পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰে, কিন্তু ৰেচন কাৰ্ডৰ পৰিয়াল হ'ল 52 লাখ। লাহে লাহে আমি আগবাঢ়ি গৈ থাকিম, বছৰি 2 লাখ 3 লাখ লোকক আমি দি গৈ থাকিম, যাতে এটা সময় আহে যে যাৰে ৰেচন কাৰ্ড থাকে সিয়ে যাতে নিৰ্দিষ্টকৈ অৰুণোদয় আঁচনিও লাভ কৰিব পাৰে। কিন্তু এই গোটেইবোৰ কাম কৰোঁতে অলপ অলপ সময় লাগিব। আজি আমি আৰম্ভণি কৰিলোঁ।